নমস্কাৰ আপোনালোক সকলোকে মোৰ ইউটিউব চেনেল ডিপি ইনফো গাইডৰ এই গুৰুত্বপূৰ্ণ ভিডিঅ'টোলৈ স্বাগতম জনাইছোঁ ছাৰ বাইদেউসকল এই ভিডিঅ'টোত প্ৰতিখন বিদ্যালয়ৰ বাবে অহা এটা অত্যন্ত গুৰুত্বপূৰ্ণ নিৰ্দেশনাৰ ইনফৰমেশ্যনখিনি চমুকৈ জনাবলৈ চেষ্টা কৰিম প্ৰতিখন বিদ্যালয়ৰ তৰফৰ পৰা শিক্ষা সেতু এপত এটা অত্যন্ত গুৰুত্বপূৰ্ণ কাম সম্পূৰ্ণ কৰিব লাগিব গতিকে এই ভিডিঅ'টোত সেই গুৰুত্বপূৰ্ণ কথাখিনি অতি চমুকৈ জনাবলৈ চেষ্টা কৰিম আশা কৰিছোঁ ভিডিঅ'টো শেষলৈকে চাই ইনফৰমেশ্যনখিনি ভালদৰে জানি ল'ব লগতে ভিডিঅ'টো সকলো শিক্ষক বন্ধু বান্ধৱীয়ে লাভ কৰিব পৰাকৈ শ্বেয়াৰ কৰিব বুলি আশা ৰাখিছোঁ তেনেহ'লে আহকচোন ছাৰ বাইদেউসকল ভিডিঅ'টোৰ মূল কথাখিনি লৈ আগবাঢ়োঁ ছাৰ বাইদেউসকল এইটো হৈছে ছেক্ৰেটাৰী টু দ্য গভৰ্ণমেণ্ট অফ আছাম ডিপাৰ্টমেণ্ট অফ স্কুল এডুকেশ্যন শ্ৰী নাৰায়ণ কোঁৱৰ ছাৰে প্ৰতিখন জিলাৰ এডুকেশ্যন বিভাগৰ এডিশ্যনেল ডিষ্ট্ৰিক্ট কমিশ্যনাৰ ডিষ্ট্ৰিক্ট মিছন কোঅৰ্ডিনেটৰ ইনস্পেক্টৰ অফ স্কুল তথা ডিষ্ট্ৰিক্ট এলিমেণ্টাৰী এডুকেশ্যন অফিচাৰসকললৈ প্ৰেৰণ কৰা এখন অত্যন্ত গুৰুত্বপূৰ্ণ নিৰ্দেশনা পত্ৰ আৰু ইয়াৰ ছাবজেক্টটো হৈছে এক্সটেনশ্যন ফৰ কমপ্লিশ্যন অফ ষ্টুডেণ্ট ৰেজিষ্ট্ৰেশ্যন এণ্ড AI এনৰোলমেণ্ট ইন শিক্ষা সেতু এতিয়া চিঠিখনৰ মূল কথাখিনি আপোনালোকক অতি চমুকৈ জনাই দিব খুজিছোঁ আজি কিছুদিনৰ পূৰ্বে অসম চৰকাৰৰ শিক্ষা বিভাগৰ তৰফৰ পৰা এখন বিশেষ চিঠি প্ৰতিখন জিলালৈ প্ৰেৰণ কৰা হৈছিল যে অহা 2 জুনৰ পৰা 7 জুনৰ ভিতৰত শিক্ষা সেতু এপত নতুনকৈ যিসকল ছাত্ৰ ছাত্ৰী আছে তেওঁলোকৰ নামসমূহ এনৰোলমেণ্ট কৰিবৰ কাৰণে অৰ্থাৎ ৰেজিষ্ট্ৰেশ্যন কৰিবৰ কাৰণে কোৱা হৈছিল আৰু এই কামটো 7 জুনৰ ভিতৰত সম্পূৰ্ণ কৰিবৰ কাৰণে কোৱা হৈছিল কিন্তু এতিয়ালৈকে সেই বিশেষ কামখিনি সকলো বিদ্যালয়ৰ তৰফৰ পৰা সম্পূৰ্ণ কৰিব পৰা হোৱা নাই অৰ্থাৎ সম্পূৰ্ণ হোৱা নাই সেয়েহে এই চিঠিখনৰ জৰিয়তে উক্ত কামখিনি অৰ্থাৎ ছাত্ৰ ছাত্ৰীৰ যি নাম ৰেজিষ্ট্ৰেশ্যন আৰু AI এনৰোলমেণ্টৰ কামখিনি সম্পূৰ্ণ কৰিবলৈ কোৱা হৈছিল সেই কামখিনি সম্পূৰ্ণ কৰিবৰ কাৰণে অহা 15 জুন তাৰিখটোলৈকে এই কামখিনি কৰিবৰ কাৰণে সময়সীমা এক্সটেণ্ড কৰা হৈছে গতিকে ছাৰ বাইদেউসকল অহা 15 জুনৰ ভিতৰত এই গোটেই কামখিনি সম্পূৰ্ণ কৰিবলৈ এই চিঠিখনৰ জৰিয়তে কোৱা হৈছে গতিকে এই গুৰুত্বপূৰ্ণ কথাখিনি আপোনালোকক চমুকৈ জনাবলৈ চেষ্টা কৰিলোঁ ধন্যবাদ